আজি যি বাকৰিকুছিত আপোনালোকে জানে যোৱাকালি যি ধৰণে এই মানুহখিনিক উচ্ছেদ কৰা হ'ল, আচলতে চৰকাৰখনে যে কি ধৰণে অমানৱীয় সংখ্যালঘুসকলৰ ওপৰত চলাইছে এইটো আচলতে ইয়াত আহি মানুহ নাচালে আচলতে অনুভৱ কৰিব নোৱাৰি। এই ধৰণে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি লৈছে। গতিকে এই ধৰণৰ উচ্ছেদ আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু তীব্ৰ নিন্দা কৰিছো যে মানুহে মানুহৰ প্ৰতি এই ধৰণৰ কৰিব নাপায়। আচলতে চাওক, ৰাতি তেওঁলোকে শোৱাৰ অৱস্থা নাই, ৰাতি দিনত তেওঁলোকক উচ্ছেদ কৰিছে, ৰাতি ল'ৰা ছোৱালী লৈ তেওঁলোকে এটা ঠাইত থিয় হৈ আছিলে, সেই ঠাইৰ পৰা তেওঁলোকক ৰাতিয়ে তেওঁলোকে আহিব দিয়ে, তেতিয়া তেওঁলোকে আহিব নোৱাৰিলে। আকৌ ৰাতিপুৱা 3:40 তেওঁলোকক টানি টানি তাৰ পৰা খেদি পঠোৱা হৈছে। এবাৰ উচ্ছেদ কৰি দিলে, ক'ৰবাত তেওঁলোক ল'ৰা ছোৱালী লৈ থিয় হৈ আছিলে ৰাস্তাৰ কাষত, তাৰ পৰাও ৰাতি 3:40 বজাত তেওঁলোকক পুলিচ লগাই পেলাই তাৰ পৰা আঁতৰাই দিয়া হ'ল। ইয়াৰ কিন্তু জবাব নিশ্চিতভাৱে তেওঁলোকে পাব, কাৰণ মানুহৰ চকুৰ পানী যিধৰণে পেলাই আছে, আজি মানুহক যিধৰণে বেঘৰ কৰিছে, ইয়াৰ জবাব কিন্তু নিশ্চিতভাৱে নেদেখাজনে তেওঁলোকক দিব আৰু এইটো তেওঁলোকে মানে পাবই। কাৰণ আমি স্পষ্টভাৱে কৈছো যে এই 93 ঘৰ নলবাৰীৰ যি বাসিন্দা আছিলে তেওঁলোকে গৰাখহনীয়া 2006 চনতে তেওঁলোকক চাৰ্টিফিকেট দিয়া হৈছে যে তেওঁলোকে গৰাখহনীয়া তেওঁলোকে ভূমিহীন লোক। আমি বাৰে বাৰে চৰকাৰক কৈছো যে আলোচনাৰ জৰিয়তে আহক, আলোচনাৰ জৰিয়তে সমস্যাখিনি সমাধান কৰক। এই 93 ঘৰ মানুহ ভূমিহীন মানুহ 2006 চনতে কোৱা হৈছিল। তাৰপিছত তেওঁলোকক তন্নকে 2014লৈকে তেওঁলোকৰ 64 ভোটাৰ লিষ্ট আছে নে নাই, NRC আছে নে নাই, 71ৰ ভোটাৰ লিষ্ট আছে নাই, সকলো চোৱা হ'ল। তাৰপিছত তেওঁলোকক ভূমি আমন্ত্ৰণ দিবৰ কাৰণে তেতিয়াৰ প্ৰায়ত মন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়াৰ নিজৰ চক্ৰৰ বিষয়ে এই কথাখিনি উল্লেখ কৰিলে। সেই মানুহখিনিক কিহৰ স্বাৰ্থত আজিলৈকে তেওঁলোকক ভূমি আমন্ত্ৰণ দিয়া নহল? আৰু যিহেতু চৰকাৰে বাৰে বাৰে কৈ আছে যে এইখিনি মানুহ ভূমিহীন মানুহ, গৰাখহনীয়া পীড়িত মানুহ, এইসকলতো বিদেশী নহয়, ভাৰতীয় নাগৰিক। চৰকাৰে এওঁলোকক গৃহহীন বুলি কৈছে, এওঁলোকে ভূমিহীন বুলি কৈছে, চৰকাৰে এওঁলোকক গৰাখহনীয়া পীড়িত বুলি কৈছে, এওঁলোকক ভূমি আবণ্টন দিব লাগে বুলি 2006 চনৰ পৰা চৰকাৰে নলবাৰী জিলা প্ৰশাসনে কথাবিলাক উল্লেখ কৰি আছে। তাৰপিছতো আজি 452 বিঘা মাটিৰ কথা কৈ মাত্ৰ 50 বিঘা মাটিত এইখিনি মানুহ বসবাস কৰি আছিলে। 50 বিঘা নালাগে, এই 93 ঘৰ মানুহক যিখিনি মাটি লাগে সেইখিনি মাটি দি পেলাই বাকীখিনি তেওঁলোকে লৈ লওক, তাত কোনো আপত্তি কোনেও নকৰিলেহেঁতেন, চবে সহযোগিতা কৰিলেহেঁতেন। কিন্তু আজি মাত্ৰ সেই অলপখিনি মাটি তেওঁলোকে যিখিনি মানুহত ঘৰ বাৰী বনাই আছে সেইখিনি তেওঁলোকে উচ্ছেদ কৰি গোটেই 450 বিঘা মানুহক উচ্ছেদ কৰা হ'ল। ইয়াত 450 বিঘা অসমৰ ৰাইজে এইটো জানি থোৱা ভাল। অসমৰ ৰাইজক মই স্পষ্টীকৰণ দিব বিচাৰিছো যে ইয়াত 450 বিঘাৰ মাটি কোনো উচ্ছেদ হোৱা নাই। ইয়াত জলাশয় আছে, ইয়াত বিভিন্ন পতিত মাটি আছে, ইয়াত বিভিন্ন খালী মাটি আছে। ইয়াত মাত্ৰ কেইবিঘামান মাটিতহে এই 93 ঘৰ মানুহ বহি আছিল, যিসকলক ভূমি আবণ্টন দিয়াৰ কাৰণে বাৰে বাৰে নলবাৰী জিলা প্ৰশাসনক কোৱা হৈছিলে আৰু তেওঁ নলবাৰী জিলা প্ৰশাসনে দিম বুলিও আশ্বাস প্ৰদান কৰিছিলে। গতিকে আমি স্পষ্টকৈ ইয়াৰ বিৰুদ্ধে, এই অন্যায়ৰ বিৰুদ্ধে আমি যুঁজ কৰিমেই, আমি আমাৰ আন্দোলন চলাই যাম। আৰু এটা কথা ঠিক স্পষ্ট যে এই মানুহখিনিক ন্যায় নিদিয়ালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অবিৰতভাৱে কাম কৰি যাব।